নমস্কাৰ জয় আই অসম মই শংকৰ বগীবিল আসাম পুলিচৰ ৰিজাল্ট দিলে 1 মে তাৰিখে ইমান কেণ্ডিডেটবিলাকৰ জীৱন ধ্বংস হ'ল যিটো আপোনালোকে ভাবিব নোৱাৰে সেকেন্ড লিষ্ট আহিব নাই ইয়াৰ ওপৰত মই বিতংভাৱে জনাম আপোনালোকে যদি আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এতিয়া কথাটো হৈ গ'ল ৰিজাল্ট 1 মে তাৰিখে দিলে আপোনালোকে বহুত কষ্ট ইমান দিনৰ পৰা আজি 2 বছৰ আজি 2 বছৰ বা 2.5 বছৰ হৈ গ'ল 2.5 বছৰটো ম্যাক্সিমাম 2.5 বছৰ হৈ গ'ল 3 বছৰলৈকে ৰিজাল্ট আহিব 2 বছৰৰ পৰা দিনে ৰাতি কষ্ট কৰিলে পঢ়িলে শুনিলে টোপনি কিমান কষ্ট সেই কথাটো মই বুজি পাওঁ সেই ফিলিংটো মই আপোনালোকৰ সেই অনুভৱবিলাক মই বুজি পাইছো যিবিলাক পাস কৰিছে তেওঁলোকক তো বেষ্ট অফ লাক বুলি কৈছো কংগ্ৰেচুলেশ্যন হয় না নহয় যে নেক্সট লেভেল যাব তেওঁলোকে কিন্তু যিবিলাকৰ বেয়া হৈছে তেওঁলোকৰ মানে মই মানে অন্তৰৰ পৰা দুখ পাইছো বহুত দুখ হ'ল মই আপোনালোকক খসা কথা ক'বলৈ গ'লে 1 মেতে ভিডিঅ' বনালো কিন্তু 2 মে তাৰিখে সেই ভিডিঅ'বিলাক বনাব কালি আপোনালোকৰ ভিডিঅ' বনাবলৈ নোৱাৰিলো কিয় মনত বহুত দুখ আঘাত হৈছে মোৰ পঢ়ুৱা বহুত ল'ৰা ফেল কৰিছে সেই চাই মোৰ ইমানে দুখ ইমানে অনুভৱ হৈছে এই ফিল হৈছে মই নিবনুৱাৰ প্ৰতি মাত দিয়া মানুহ মই এনেকে যি ধৰণে আপোনালোকে আজি ফিল পাইছিলে হেনেকা ধৰণে সেকেন্ড ক্যাটাবলিষ্টৰ ল'ৰাবিলাকো ফেল কৰিছিল সেই কাৰণে তেওঁলোক আন্দোলন কৰিছে এই ফিলৰ যিটো মুভমেন্টটো আপোনালোকে বুজি পাইছে সেই কথাটো এতিয়া আপোনালোকে বুজি পাইছে যে তেওঁলোকৰ সেই আঘাতটো লৈ মই মাত মাতিছিলো আপোনালোকে আমাক মোক গালি দিছিলে বহুত ভাল কৰিছিলে কিন্তু এতিয়া সেই আঘাতৰ পৰিমাণটো আপোনালোকে বুজি পাইছে যে মই কিয় কাৰণে কৈছো আজি আপোনালোকৰ কানো হয়তো মাত মাতিছো সেইটো ডাঙৰ কথা নাই মই প্ৰত্যেকটো হইতে মাত মাতি যাম সেইটো আপোনালোকে ভয় নকৰিব জীৱনত এটা কথা মনত থব ঘাত প্ৰতিঘাত হয় আপোনালোকে এবাৰ নোৱাৰিলে ইয়াৰ অৰ্থ এইটোই না হয় যে হার মানি যাব লাগে কথাটো গম পাইছে মানি লওক যে এটা ক্ৰিকেট খেলি আছে 6টা বল আছে একটা বল গুছি গ'ল দুটা বল গুছি গ'ল তিনটা বল গুছি গ'ল চাৰিটা বল গুছি গ'ল পাঁচটা বল আপুনি আউট গুছি গ'ল কিন্তু একটা বলে সেই 6টা বলক সম্পূৰ্ণৰূপে ৰিকভাৰি কৰি দিব গম পাইছে নে এতে বহুত পোষ্ট আহি আছে সেই বলটো এনেকা ধৰণে আপোনালোকে খেলক নিজৰ জীৱনত যাতে 6 মাৰি দিয়ক বলটো গম পাইছে নে আপোনালোকে মই কি কওঁ মোৰ শব্দ নাই ইয়াৰ ওপৰত মই কালি ভিডিঅ' বনোৱা নাই ইয়াৰ ওপৰত একটাও পুরো প্রথম 1 তারিখে তো মই পুরা ভিডিও বনাইছো সেইটো পুরা আপোনালোকে জানি কিন্তু যেতিয়া মই এনালাইজ কৰিলো মোৰ লৰাবিলাক যেতিয়া ফেল কৰিছে মই চাইছো মই মানে অনুভৱ ফিল কৰিছো সেই দুখবিলাক আপোনাৰ দুখবিলাক মই ফিল কৰিছো আপুনি বুজি পাইছে নে নাই পাই না জানো কিন্তু মই সেই দুখবিলাক শব্দৰ হৈতে মই প্ৰকাশ কৰিব পৰা নাই গম পাইছে নে সেই শব্দৰ হৈতে মই এটা শব্দৰ হৈতে প্ৰকাশ কৰিব নাই মোৰ ওচৰত শব্দ নাই আপোনালোকক সেই কথা ক'বলৈ কাৰণে এতিয়া কথাটো আহি যায় যে সেকেন্ড লিষ্ট আহিবনে মই যদি হসা অৰ্থত আপোনালোকে ক'বলৈ যাওঁ একদম হতা কথা কৈছো মই আপোনালোকে ভুল নকওঁ বা মিছা কথা মই একো নকওঁ মোৰ ভিডিঅ'ত এটাও আপোনালোকে মিছা শব্দ নাপাব যি মই কওঁ আহিবতো আহিব নাহিবতো নাহিব সিধা কথা মই পাতো মই আপোনালোকক কথা কৈছো যে হোৱা সম্ভাৱনাটো যথেষ্ট নাই আপোনালোকক মই কৈছো বেয়া নাপাব হাত জোৰ কৰি কিনি এই শব্দটো কৈছো আপোনালোকে মোক ভুল নুবুজিব কিন্তু সেকেন্ড লিষ্ট নাহে বুলি মই জানো একদম হসা কথা আপোনালোকে আশা কৰি আছে মোক কমেন্ট লাইক কৰি আছিলে যে সেকেন্ড লিষ্ট আহিব কিন্তু এটা কথা আছে যদি আপুনি এবি ইউবি এৰি দিছিলে আপুনি নাপাইছিলে তাত নাম অহা নাছিলে কিন্তু সেকেন্ড লিষ্টৰ যি হাইকোৰ্ট চলি আছে 7 তাৰিখে তাৰ পৰিণতি আপোনালোকে হ'ব পাৰে আপোনালোকৰ নামও আহি যাব পাৰে যদি লিষ্টত আহি যায় তেনেহলে আপোনালোক আকৌ ফাইটত আহি যাবগে হেতু কথা হল ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক হ'ব পাৰে সময় আপোনালোক লগ দি দিব পাৰে আপোনালোকে আকৌ পুনৰ আৰম্ভণি কৰক নিজৰ জীৱনটোক ৰিস্টাৰ্ট কৰক ৰিস্টাৰ্ট ফিল্মখন আপোনাৰ 12 ফিল্মখন আপোনালোকে চাইছে নে তেওঁলোকে কিমান বাৰ ফেল হৈছে তথাপিও তেওঁ ফাইট কৰিছিল হেতুৰে মই আপোনালোকক আশা কৰো যে আপোনালোক ৰিস্টাৰ্ট কৰিব আৰু জীৱনটোক আগুৱাই লৈ যাব তেতিয়ালৈ ধন্যবাদ ভিডিঅ'ৰ যদি আপোনালোকে ভাল পাইছে আপোনালোকৰ লগৰীয়া যদি আপুনি যদি ক্যান্ডিডেট নহয় তথাপিও আপুনি কোনোবা জনে হয় তথাপি আপোনাৰ লগৰীয়ালৈ এই ভিডিঅ'টো প্ৰেৰণ কৰক যাতে তেওঁ এই দুখৰ এই ফিলিংটো তেওঁ বুজি পাব তেওঁৰ মনত কিবা এটা ভাল ধাৰণা আহিব ভালতে তেওঁ পজিটিভ হোক যি হয় ভালৰ কাৰণে হয় কিজান হ'ব পাৰে ইয়াতকৈ ভাল আপোনালোকৰ চাকৰি চাই আপোনাৰ ইয়াতকৈ ভাল কিবা চাকৰি আপোনালোকৰ ওচৰত আছে তেতিয়ালৈ ধন্যবাদ জয় আই অসম